ভাতৰ সন্ধানত বহিৰাজ্যলৈ গৈ হেৰাল মাত। বাংগালুৰুত অসমৰ 4 যুৱকৰ ৰহস্যজনক মৃত্যু। শোকস্তব্ধ ঢকুৱাখনাৰ নামনি বৰষামুখ গাঁও। দুবেলা দুমুঠিৰ সন্ধানত আন বহু অসমীয়া যুৱকৰ দৰে প্ৰায় 6 মাহ পূৰ্বে বাংগালুৰু অভিমুখী ৰেলত উঠিছিল লখিমপুৰৰ 4জন যুৱক। বাংগালুৰুস্থিত এটা স্থানীয় শীতল পানীয়ৰ কোম্পানীত যোগদান কৰিছিল যুৱক 4জনে। কিন্তু উপাৰ্জনৰ সন্ধানত বহিৰাজ্যলৈ যোৱা যুৱক কেইজনৰ ঘৰলৈ অমানিশা নমাই কেতিয়াও নিবিচৰা খবৰটো আহিল। বাংগালুৰুৰ এটা সৰু কোঠাৰ ভিতৰত উদ্ধাৰ নীৰেন্দ্ৰ, ডাক্তৰ ধনঞ্জয় আৰু জয়ন্তৰ মৃতদেহ। আপোনাৰ কেই নম্বৰ ল'ৰা এইটো? এইটো 6 নম্বৰ 5 নম্বৰ ল'ৰা। আপুনি কি কাম কৰে? খেতি পথাৰ কৰে? মই খেতি পথাৰ কৰোঁ। ই ক'ত কাম কৰি আছিলে? এই বেংগলত কাম কৰি আছিলে 3 মাহমান 4 মাহমান হৈছে নেকি। হয় নেকি? যোৱাটো কি কোম্পানীত কাম কৰিছিলে জানেনে এইটো? টেক্সি কাম কৰিছিলে নেকি। এতিয়া আপোনালোকে কালি গম পাইছে, এতিয়া কি হ'ল বুলি গম পাইছে আপোনালোকে? এতিয়া কি গম পাব, এতিয়া এই লগত থকা ল'ৰাজনে কৈছে মৰিলে বুলি। যে বেংগলোৰত কিবা পানীয় কোম্পানী, কোকা কোলা কোম্পানী, আজি 3 মাহৰ আগতে আমাৰ নামনি বৰষামুখ গাঁৱৰ পঞ্চায়তৰ অন্তৰ্গত 3জন ল'ৰাই 3 মাহৰ আগতে মানে কাম কৰিবৰ কাৰণে গৈছে, পৰিয়াল পোহপাল দিবৰ কাৰণে। তাৰপিছত আজি ৰাতিপুৱা গম পালোঁ যে বন্ধ খুটাৰ ভিতৰত 4টাকৈ যুৱক একেলগে মৰি আছে। খুব মানে আৱেগিক হৈ গ'লোঁ। নীৰেন্দ্ৰনাথ টাইড, ডাক্তৰ টাইন আৰু ধনঞ্জয় টাইডৰ ঘৰ ঢকুৱাখনাৰ নামনি বৰষামুখ গাঁৱত। আনহাতে মৃত জয়ন্ত চিন্তিৰ ঘৰ নাওবৈচাৰ শালমৰাত। ইপিনে 9 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা জয়ন্ত চিন্তিৰ শোকাকুল পত্নীয়ে এইদৰে কয়। কালি ভিডিঅ'ত কথা পাতিছিল আপোনালোকে? কিবা কৈছিল নেকি? একো কোৱা নাছিলোঁ, ভাত খাই আছোঁ মই। তাৰপিছত উংগীবোৰ কৈছিলে মই আকৌ নাইট ডিউটি কৰে, ইমান দেৰিলৈ খেলে থাকে বুলি গালি দিছিলোঁ। ইয়াৰ পৰা কিমান দিন হৈছে তালৈ যোৱা বেংগলোৰ? 6 মাহ হৈছে। ভতিজাই যেতিয়া আপোনাক টেলিফোন কৰিছিল যে তেওঁ ইতিমধ্যে মৃত্যুবৰণ কৰিছে বুলি, একেলগে 4জন, ইটো নীৰেন্দ্ৰ টাইড, ডক্তৰ টাইড, এনেকৈ আৰু ঢকুৱাখানাৰ যি 3জন আছিল, সেই 3জন একেলগে আছিল নেকি? একেলগে আছিলে। কেতিয়া গৈছিলে ঘৰৰ পৰা? তেওঁ কৰ্ম সংস্থাপনৰ কাৰণে কেতিয়া গৈছিল? জুলাই মাহত। তাৰপিছত দৈনিক ফোনাফোনি হৈ আছিল। কালি দিনত কেতিয়া ফোন আহিছিল? 1টা বজাত, আবেলি 1টা বজাত। আৰু এই খবৰটো কেতিয়া আহিছিল? ৰাতিপুৱা 10টা বজাত। ৰাতিপুৱা 10টা বজাত। কি বুলি ক'লে? তেওঁ কিবা সন্দেহবশতঃ কিবা কৈছিল নে তেওঁলোকৰ মাজত কিবা তেনেকুৱা ধৰণৰ কিবা ধৰি লওক সন্দেহ প্ৰকাশ কৰিছিল নেকি? নাই, একো কৰা নাছিল। শেষৰ ফোনটো আপোনাক কি বুলি কৈছিল? ফোন কৰোঁতে যেতিয়া 10টা বজাত আপোনাক ফোন কৰিছিল, 1টা বজাত ফোন কৰিছিল, মই ভাত খাই পেলাই বুলি কৈছিলে আবেলি 1টা বজাত। আৰু 10টা বজাত যেতিয়া আপোনাৰ ভতিজা ফোন কৰিছিল তেতিয়া লাষ্ট খবৰটো পাইছে মৰিলে বুলি। ইপিনে এই হৃদয় বিদাৰক ঘটনাৰ তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীক বাংগালুৰু কমিছনাৰৰ সৈতে যোগাযোগৰ নিৰ্দেশ দিয়াৰ লগতে মৃতদেহকেইটা স্বগৃহলৈ অনাৰ বাবেও ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। আজি এইটো এটা ৰাতিপুৱাই বহুত দুখৰ খবৰ আমি পাইছোঁ। মই ইতিমধ্যে পুলিচক নিৰ্দেশ দিছোঁ যে বাংগালুৰুৰ পুলিচ কমিছনাৰৰ লগত কথা পাতিব লাগে, ঘটনাৰ তদন্তও কৰিব লাগে আৰু মৃত শৰীৰকেইটা সন্মান সহকাৰে অসমলৈ উভতাই আনিব লাগে। আৰু মই নিজেও কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ লগত আজি গধূলি এই বিষয়ে আলোচনা কৰিম। ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।